ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে এটা সুখবৰ আছে। জানুৱাৰী মাহতে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ একেলেঠাৰি 5 দিনকৈ বন্ধ থাকিব। উলহ মালহেৰে নৱবৰ্ষ উদযাপন কৰিলে বিশ্ববাসীৰ লগতে ৰাজ্যবাসীয়েও। ইয়াৰ পিছতে ধুমধামেৰে পালন কৰিলে হেঁপাহৰ ভোগালী বিহু। ভোগালী বিহুৰ পাছতে চৰকাৰী কাৰ্যালয়সমূহৰো কাম কাজ আৰম্ভ হৈছে। কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে এটা সুখবৰ। জানুৱাৰী মাহতে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ একেলেঠাৰি 5 দিনকৈ বন্ধ থাকিব। 23 জানুৱাৰীত নেতাজীৰ জন্মদিন, 26 জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ বাবে ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। 27 জানুৱাৰীত পাথৰ পূজা উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। 24 জানুৱাৰীত মাহটোৰ চতুৰ্থ শনিবাৰ আৰু 25 জানুৱাৰীত দেওবাৰৰ বাবে নৈমিত্তিকভাৱে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। অৰ্থাৎ 23 জানুৱাৰীৰ পৰা একেলেঠাৰিকৈ 5 দিনৰ বাবে বন্ধ লাভ কৰিব চৰকাৰী চাকৰিয়ালসমূহে। আনফালে 31 জানুৱাৰী মেডাম মে ফিৰ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। অৰ্থাৎ 23 জানুৱাৰীৰ পৰা একেলেঠাৰিকৈ 5 দিনৰ বাবে বন্ধ থাকিব। আনহাতে 31 জানুৱাৰীত যিহেতু মেডাম মে ফি আছে, তেনেকৈ আপোনালোকে বহুতকেইটা দিন ইতিমধ্যে বন্ধ লাভ কৰিব। এটা গুৰুত্বপূৰ্ণ খবৰ আছিলে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।